দাদা মোৰ কিন্তু বহুত চিন্তা হৈছে দেউতাক লৈ বুজিছ কি কৰিম দেউতাক আমিতো ওলাই নগলেও নহয় মা ঢুকোৱাৰ পৰা দেউতাৰো বহুত কষ্ট হৈছে এতিয়া কিবা এটা আলোচনা কৰ হয় অ ভাইটি ময়ো কথাটো চিন্তা নকৰা নহয় অ দেউতাই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছে আৰু আমিবোৰতো থাকিবই নাপাওঁ ঘৰত তেনেকৈ দেউতাক লৈ বহুত প্ৰব্লেমেই হৈছে দেখোন কি কৰা যায় কিবা এটা চিন্তা কৰিব লাগিব ৰ পল্লৱ মই দাদাক কথাটো কৈ আছো এইকেইদিন জানানে দেউতাক লৈ বহুত প্ৰব্লেম হৈছে আৰু তোমালোকতো নাথাকাই তোমালোকে কিবা এটা ভাবা সোনকালে মানে মা থাকা হয় কথা নাছিলে এতিয়া মা ঢুকাৰ পৰা আৰু দেউতাৰো নিজেও অকলশৰীয়া অনুভৱ কৰে দিয়াচোন আমি নাথাকিলে ঘৰখনত দেউতা অকলে অকলে থাকিবলৈও টান পায় কিবা এটা সেইবাবে ভাবিছোঁ কিবা এটা মানে কিন্তু তোমালোকক কোৱা নাই কি ভাবিছা বৌ কথাটো ক'বানে কোৱা এতিয়াই কোৱা কি ভাবিছানো তোমালোকে হেৰা কোৱা আকৌ কি ভাবিছা মানে আমি কি আলোচনা কৰিছিলোঁ সেইটো ভাইটিহঁতক কৈ দিয়া সিহঁতেও জানক সেইখিনি কথা সিহঁতৰ বা পচন্দ হয়নে নহয় কোৱা তুমি কোৱাচোন মানে কি জানো ভাইটি মানে আমি ভাবিছিলোঁ বৌয়ে মোক কৈছিলে মানে এনেকুৱা কৰিলে ভাল হ'ব শুনচোন মানে দেউতা এতিয়াতো অকলশৰীয়া ন দেউতাক আমি এমাহ আমাৰ ঘৰত ৰাখিম এমাহ তহঁতৰ লগত ৰাখিবি হ'বনে সেনেকুৱা কৰিলে ধৰা এমাহ আমি চালোঁ এমাহ তহঁতে চালি দেউতাৰো অকলশৰীয়াও নালাগিলে তেনেকৈ কৰিলে ভাল হ'ব নেকি মোৰ মতে ভাবি চাচোন কথাটো কথাটো বেয়া নহ'ব বাৰু হ'ব তেনেকুৱাই কৰা যাওক তেন্তে দেউতাকো এবাৰ কথাটো জনাই দিবি আকৌ দাদা কিন্তু কিন্তু বৌ দাদা প্ৰথমতে কোনে ৰাখিব মানে দেউতাক এতিয়া কাৰ লগত ৰাখিব প্ৰথমতে সেইটো সুধিছোঁ তহঁতেই লৈ যা নেকি প্ৰথমতে ভাইটি তহঁতেই দেউতাক লৈ যা প্ৰথমতে নাই দাদা তই ডাঙৰ তই প্ৰথমতে তই ৰাখচোন দেউতাই তোৰ লগত থাকি ভাল পাব কিজানি তাৰপিছৰ মাহত আমি লৈ যাম দে এতিয়া এই মাহটো তোৰ লগতে ৰাখ ন মল্লিকা কি কোৱা হ'ব দিয়া ঠিকে আছে অহা মাহত আমি লৈ যাম বাৰু ঠিক আছে আমি যাওঁ তেন্তে ব'লা দাদা আমি যাওঁ আমি গৈ থাকোঁ আজি মানে কামো আছে অলপ আজিতো অফিচৰ পৰা ছুটি লৈছোঁ দুইজনে কিন্তু মানে অলপ কাম আছে আমি গৈ থাকোঁ দিয়া অহা মাহত আহিম দেউতাক লৈ যাম যাওঁ দেই দাদা আহিছোঁ হেৰা উঠা আকৌ ব'লা দেৰি হ'ব নহয় যাওঁ দাদা যাওঁ দে যাওঁ দিয়া থাকা তুমি এই মাহত কিয় আমাৰ ঘৰত ৰাখিলা কোৱাচোন এতিয়া তুমি চকু কাণ দিবানে মোৰ মানে কাম বঢ়াই থাকা তুমি আৰু দেই মোক নুসুধাকে কিছুমান ডিচিশ্যন দিয়া মই কথাটো উলিয়ালোঁ সিহঁতৰ ঘৰত কিজানি লৈ যায় লগত আৰু তুমি ইয়াতে ৰাখি থলা তো মানে নহয় তোমাক বুজাই লাভ নাই একো বুজি নোপোৱা মোৰ মানে অশান্তি হৈ গৈছে আৰু হ'ব দিয়া ইমান খং কিয় কৰিছা হ'ব দিয়া এমাহৰ ঠাইত মই 15 দিনতে থৈ আহিমগৈ দিয়া তুমি চিন্তা নকৰিবা ইমান খং নকৰিবাচোন হ'ব তোমাৰ কথা মোৰ জানা আছে কি যে হ'ব মানে দেউতাৰ কাৰণে বেয়াও লাগে আৰু তেওঁৰ কাৰণেও বেয়া লাগে বেছি কষ্টও হয় কি হ'ব মানে ভাবি নাপাওঁ বোৱাৰী তুমি আহিলা মোক চাহ একাপ বনাই দিবা নেকি বোৱাৰী মাথাটো কিবা কিট কৰি আছে কি হ'ল এই দিনৰ দিনটো বহি টিভি চাই আছে এতিয়া আকৌ চাহু যাচিব লাগে নেকি ওচৰত বস্তু ইমান দাম 10 বাৰ চাহ বনাই থাকিবলৈ পইচা কি গছত লাগে নেকি মই নোৱাৰো দেই মোৰ কাম আছে এৰা মই আমনিহে দিছো বোৱাৰীক দে হ'ব দে পিছত খাম ককা মই তোমাক চাহ বনাই আনি দিওঁ নে মই চাহ বনাবলৈ জানো নহয় মাজনী তুমি যে কৈছা এইটোৱে মোৰ সৌভাগ্য নালাগে মা তোমাৰ কেনেবাকে হাত চাত পুৰিব নালাগে দিয়া মা মোৰ এতিয়া খাব ইচ্ছাই যোৱা নাই কিয় ককা তুমি মোকো নোকোৱা ককা দেউতা আৰু মায়ে তোমাক বৰ দুখ দিছে ন মই যেতিয়া ডাঙৰ হ'ম ময়ো মা দেউতাক এনেকে দুখ দিম ককা মই তোমাৰ ভৰিটা অলপ মালিচ কৰি দিওঁ নেকি নালাগে মা নালাগে তুমি পঢ়াগে যোৱা হেৰা তুমি কি কৰি জানো কথা অলপ শুনাচোন তোমাৰ দেউতাৰ পৰা মোৰ আৰু শান্তি নাই ইমান ঘৰ চৰ লেতেৰা কৰি থাকে মানে ভাইটিলৈ ফোন কৰাচোন থৈ আহাগৈ তাত অলপ দিন মোৰ মানে একদম অশান্তি লগা হৈছে আৰু হয় নেকি হ'ব দিয়া মই আজিয়ে ফোন কৰিম তুমি চিন্তা নকৰিবা হা মই এতিয়াই ফোন কৰিম বাৰু দিয়া দেউতা ক'ত আছে ন হ'ব দিয়া মই পঠাই দিম বাৰু খং কৰি নাথাকিবা কি কৰিছে আপুনি কি চাই ফুৰিছে ন নহয় বোৱাৰী ঘৰটো ভাল লাগিছে যে তাকে চাইছো ই সৰু বোপা সি ডাঙৰ হ'ল ই বৰ ধুনীয়াকৈ ঘৰটো বনাইছে মোৰ তাকে চাই ভাল লাগিছে বোৱাৰী আপোনাৰ ল'ৰাই অকলে ঘৰটো বনোৱা নাই ময়ো সমানেই কাম কৰিছোঁ আপুনি জানেনে মই যে জব কৰোঁ আৰু এয়া অকল আপোনাৰ ল'ৰাৰ টকা নহয় মোৰ
মোৰ সমানেই টকা বুজিলে আৰু ইয়াত আহিছে যেতিয়া অলপ চাই চিতি চলিব মই বেছি লেতেৰা ভাল নাপাওঁ আৰু আপোনাৰ ল'ৰাৰ গুণ বখানি থাকিব নালাগে আপোনাৰ ল'ৰাক মই বহুতখিনি সহায় কৰোঁ বুজিলে হয় বোৱাৰী মই জানো তুমি এনেকৈ কিয় কৈছা মইতো জানো তুমি জব কৰা তুমিও টকা ইনকাম কৰা হ'ব দিয়া একো নকওঁ দিয়া এই সৰু বোপা নাই নেকি সৰু বোৱাৰী নাই তেওঁ ওলাই গৈছে আৰু ময়ো এফালে যাবলগীয়া আছে ময়ো ওলাই যাওঁ অঁ হয় নেকি বোৱাৰী মই তেন্তে অকলে থাকিব লাগিব দেখোন ঘৰত তোমালোক যদি দুইটাই যোৱা মই কাৰ লগত থাকিম বাৰু থাকিবতো লাগিব আৰু বোৱাৰী এইবোৰ কাপোৰ পিন্ধি যাবা নেকি তুমি কি কি কৈছে আপুনি আপুনি মোৰ কাপোৰতে চকু দিছে নাই বোৱাৰী চকু দিয়া নাই মানে কথাটো সুধিছোঁহে এনেকেই যাবানে নে ভালকে কাপোৰ পিন্ধি কৰি যাবা সেইটোহে সুধিছোঁ বেয়া নাপাবা দিয়া ভালকৈ কাপোৰ পিন্ধি যাব মানে মই কি কাপোৰ নিপিন্ধাকৈ আছো নেকি আপুনি কি ক'ব বিচাৰিছে আপোনাৰ এনেকুৱা কথাবোৰৰ কাৰণে মোৰ খং উঠে কিন্তু অঁ বোৱাৰী হ'ব দিয়া বেয়া নাপাবা মোৰ ভুল হ'ল মই এনেকৈ ক'ব নালাগিছিল বাৰু যোৱা তুমি সোনকালে আহিবা পাৰিলে হ'ব হ'ব মই জানো আপুনি কি ক'ব বিচাৰিছে মোৰ কাপোৰত চকু নিদিব আপুনি মই যেনেকৈ থাকোঁ তেনেকৈয়ে থাকিম আপোনাৰ কাৰণে কি মই সলনি হ'ব লাগিব নেকি হ'ব মই যাওঁ সোনকালে আহিব পাৰিলেহে আহিম আপোনাৰ নিচিনা এনেই নাথাকোঁ নহয় মোৰ বহুত কাম থাকে বুজিছে আপোনাৰ নিচিনা এনেই খাব পোৱা হয়তো কথাই নাছিলে ন হ'ব দিয়া বোৱাৰী হ'ব দিয়া তুমি মোক এনেকৈ কিয় কৈ আছা মোৰ ভুল হ'ল মই কৈছোৱেইচোন হ'ব দিয়া যোৱা তুমি সোনকালেও আহিব নালাগে যোৱা কৃষ্ণ প্ৰভু কি হ'ব একো ক'বই নোৱাৰি যোৱা বোৱাৰী যোৱা তুমি হ'ব মই যাওঁ হে ভগৱান কি হ'ব মোৰ বিলাই কিয় মোৰ মানুহজনীক লৈ গ'লা তুমি কিয় গুচি গ'লা মোক অকলশৰীয়া কৰি থৈ তুমি কিয় গুচি গ'লা মই কেনেকে আছো তুমি দেখিছানে ল'ৰা বোৱাৰীহঁতক একো ক'বই নোৱাৰি মই বহুত অকলশৰীয়া হৈ পৰিলো হে ভগৱান মোকো তেওঁৰ ওচৰলৈ লৈ যোৱা মোকো তেওঁৰ ওচৰলৈ লৈ যোৱা অ ভগৱান দাদা মই অশান্তি পাইছোঁ আৰু দেউতাক লৈ কিবা এটা কৰ মই আৰু নোৱাৰোঁ 7 দিন হওঁতেই তোৰ এলাহ লাগিলেই নে কি হ'ল কিবা কৈছে নেকি দেউতাই নহয় অ' মানে সকলো ক্ষেত্ৰতে অসুবিধা পল্লৱীৰ কাপোৰ পিন্ধা লৈ আকৌ সকলো লেতেৰা কৰি ফুৰে বনোৱা কোৱা বহুত প্ৰব্লেম হৈছে আমাৰ বোলে অফিচ নগ'লেওতো নহয় কচোন দেউতা কিবা এটা কৰিব লাগিছিলে মই কিবা এটা ভাবিছোঁ জাননে দাদা তই বা কি ক মানে ভাবিছোঁ দেউতাক বৃদ্ধাশ্ৰমতে থৈ আহোঁ নেকি সকলো সুবিধা তাতে দিব আৰু লগো পাব আমি খৰচ পাতি দি থাকিম আৰু কি আছে তই কি ক মইতো সেইটো ভাল বুলিয়ে ভাবিছোঁ বৃদ্ধাশ্ৰমততো বহুত মানুহেই থাকে দেউতা অকলশৰীয়াও অনুভৱ কৰে আমি ওলাই যাওঁগৈ তাতেই আৰামত থাকিব পাৰিব নহয় জানো অঁ ঠিকে ভাবিছ কিন্তু দেউতাবাই আকৌ কি কয় দেউতাক এবাৰ সুধিছিলে নেকি মই সুধি চাম দে দেউতাক হ'ব দে মইনো কি ক'ম খৰচ পাতি দি থাকিম আৰু দেউতা তাতে থাকক তেন্তে হ'লে দেউতাক মই কৈছিলোঁ দেউতাই মাত নিদিলে মানে না বুলিও কোৱা নাই সেইকাৰণে মই ভাবিছোঁ তোকো কথাটো কৈ লওঁ তই তেন্তে কালিলৈ ওলাবি দেউতাক থৈ আহিমগৈ বৌকো কবি বৌ গ'লে সুবিধা যদি পাই যাব নহবা তই মোৰ লগত ওলাবি দেউতাক থৈ আহিমগৈ তাতে দেউতাই যাব চাগে তাত লগ পাব ভাল পাব হ'ব দে মই এতিয়া যাওঁ হা দেউতা তুমি ইয়াতে থাকিব লাগিব চোৱাচোন পচন্দ হৈছেনে তোমাৰ হ'ব দে বোপাই পচন্দ হোৱা নোহোৱানো কি কথা তহঁত দুটাই য'ত ৰাখ মইতো তাতে থাকিব লাগিব হ'ব দে তহঁতে চিন্তা নকৰিবি মই ভালে থাকিম দে
তহঁতেও ভালে থাকিবি পাৰিলে পাৰিলে আহি থাকিবি নোৱাৰিলে তাকো নালাগে দে এই বৃদ্ধাশ্ৰমেই আজিৰ পৰা মোৰ ঘৰ মই ইয়াতে থাকিম দে তহঁতে ভালে থাকিবি দে এতিয়া যাগৈ যা আৰু ভিতৰলৈ নালাগে তহঁত যাবলৈ মই পাৰিম যা অকলে থাকিবলৈ এতিয়া শিকিবই লাগিব আৰু মাৰে গুচি গ'ল যেতিয়া মইতো এতিয়া অকলশৰীয়াই ন বোপাত তহঁতকো অসুবিধা নিদিওঁ মই ইয়াতে থাকিম দে যা তহঁতে যাগৈ যা বোপাইহঁত যা 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 মই ভিতৰলৈকে যাওঁ দে বৃদ্ধাশ্ৰমেই মোৰ শেষ স্থান হ'ব চাগে তহঁতে কিবা যদি গম পাওঁ আহিবি খবৰ ল'বলৈ কিন্তু মোক মৰা সময়ত তাত নিনিবি মোক ইয়াতে থৈ যাবি তহঁতে লৈ নাযাবি বোপাইহঁত যাগৈ যা তহঁতে এতিয়া বোৱাৰীহঁতক কবি মই যদি কিবা ভুল কৰিছিলোঁ ক্ষমা কৰি দিয়ে যাতে মোক